নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছো নতুন এটা ভিডিঅলৈ আজি আমি আলোচনা কৰিম এছএছএলসি 2024 সোশিয়াল সায়েন্স কোৱেশ্চন পেপাৰ সলভ হয় 2024 চনৰ সমাজ বিজ্ঞানৰ যি কোৱেশ্চন পেপাৰটো আছিল সেই কোৱেশ্চন পেপাৰটো প্ৰশ্ন কাকতখন সম্পূৰ্ণ আলোচনা কৰিম আজি আমি এমসিকিউ যিমান গিটা আছে 45 টা এমসিকিউ আছে সেই গোটে 45 টা এমসিকিউ আলোচনা কৰিম আৰু এইটো ভিডিও পাৰ্ট 1 হয় পাৰ্ট 2 ভিডিওত বাকি যিমানবোৰ কোৱেশ্চন আনসাৰ আছিল 2024 চনৰ সকলোবোৰ আলোচনা কৰিম যদি প্ৰথমবাৰ চেনেলটোলৈ ভিজিট কৰিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি লবা তো আহা আজি আমি এছএছএলসি 2024 সোশিয়াল সায়েন্স কোৱেশ্চন পেপাৰ সলভ কৰো সোয়া সেকশন এ বা ক শাখা যোনটো আছিল তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা প্ৰশ্ন নং 1 ৰ পৰা প্ৰশ্ন নং 45 লৈকে হয় 45 টা এমসিকিউ আছে এই এমসিকিউ বোৰ আমাৰ কৰিব লাগে হয় কোৱেশ্চন নম্বৰ 1 টু সোয়া প্ৰথম এমসিকিউটো কি আছিল ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তি দ্বিখণ্ডিতকৰণেৰে বৃহৎ বংগ শক্তিত ভাঙি চিঙি চুৰমাৰ কৰিব এইখাৰ কাৰ উক্তি আছিল হয় এই কথাষাৰ কাৰ উক্তি আছিল অপচন কিটা সোয়া ভাৰত সচিব হাৰ্বৰ্ট ৰিজলিৰ লৰ্ড কাৰ্জনৰ উইলিয়াম ৰাৱাৰ্ড বেন্টিংকৰ ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপচন নম্বৰ খ টো হ'ব মানে বি টো হ'ব লৰ্ড কাৰ্জনৰ আছিল নেক্সট কোৱেশ্চন সোয়া 2 নম্বৰ কোৱেশ্চনটো 1911 চনৰ 12 ডিসেম্বৰ তাৰিখে দিল্লীত অনুষ্ঠিত ৰাজ অভিষেক অনুষ্ঠানত তলত দিয়া কোন কেইটা সিদ্ধান্ত ঘোষণা কৰা হৈছিল ইয়াত বহুত কেইটা ঘোষণা সিদ্ধান্তৰ কথা দিছে এইটা কোন কেইটা সিদ্ধান্ত তাত ঘোষণা কৰা হৈছিল হেগিটা আমাৰ শুদ্ধ উত্তৰটো লিখিব লাগে অপচন নম্বৰ 1 টু সোয়া বংগদেশৰ পুনৰ একত্ৰীকৰণ ভাৰতবৰ্ষৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰকৰণ অসমৰ ৰাজধানী শ্বিলঙলৈ পুনৰ স্থানান্তৰ হয় অসমৰ প্ৰশাসন মুখ্য আয়ুক্তৰ অধীনলৈ যায় ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি টো 1 নম্বৰ যোনটো আছে বংগদেশৰ পুনৰ একত্ৰীকৰণ আৰু 2 নম্বৰ ভাৰতবৰ্ষৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰকৰণ আৰু 4 নম্বৰ অসমৰ প্ৰশাসন মুখ্য আয়ুক্তৰ স্থানলৈ যায় এই কিটা হল শুদ্ধ উত্তৰ তো অপচন কিটা আমাক দি দিছিল এনেকে চাব পৰা তোমালোকে অপচন সি টো হ'ব আমাৰ কাৰেক্ট আনসাৰ বুজি পালা নেক্সট কুৱেশ্চন আগবঢ়াৰ আগতে মই তোমালোকক ক'ব বিচাৰিছো যে তোমালোকে ভিডিওটো সম্পূৰ্ণ চাবা আৰু তোমালোকে মোৰ চেনেলটো ভিজিট কৰিব পাৰা নাইবা ডেসক্ৰিপচনত তোমালোকে প্লেলিষ্টৰ লিংক পাবা অলৰেডি মই সোশিয়াল সায়েন্সৰ প্ৰতিটো চেপ্টাৰৰে ইম্পৰ্টেন্ট এমসিকিউ যিবোৰ এমসিকিউ আহে সেই এমসিকিউ বোৰ আলোচনা কৰিছো ভিডিও বনাইছো তোমালোকে যদি চাব বিচৰা তেনেহলে ডেসক্ৰিপচনত লিংক আছে তোমালোকে লিংকত ক্লিক কৰি তোমালোকে ভিডিওসমূহ চাব পাৰা 3 নম্বৰ কোৱেশ্চনটো সোয়া আমাক কি কৈছে সত্যাগ্ৰহ কৌশল গান্ধীজীয়ে কোন দেশত পোন প্ৰথমতে প্ৰয়োগ কৰিছিল অপচন কিটা সোয়া ভাৰতবৰ্ষ দক্ষিণ আফ্ৰিকাত ইংলেণ্ডত ইজিপ্তত ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ বি টো হ'ব দক্ষিণ আফ্ৰিকাত হয় গান্ধীজীয়ে যি সত্যাগ্ৰহ পোন প্ৰথমে ক'ত প্ৰয়োগ কৰিছিল দক্ষিণ আফ্ৰিকাত নেক্সট কোৱেশ্চনটো সোয়া 4 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম এই বিখ্যাত বাণীটো কোনজন বিখ্যাত ভাৰতীয় নেতাৰ আছিল অপচন কিটা সোয়া মহাত্মা গান্ধী বাল গংগাধৰ তিলক দাদাভাই নৌৰজিৰ নেতাজী সুভাষ চন্দ্ৰ বসুৰ ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপচন নম্বৰ ডি টো হ'ব নেতাজী সুভাষ চন্দ্ৰ বসুৰ আছিল বুজি পালা নেক্সট কোৱেশ্চনটো সোয়া 5 নম্বৰ কোৱেশ্চনটো আমাৰ কি কৈছে প্ৰত্যক্ষ দাবী দিৱস কোন তাৰিখে পালন কৰা হৈছিল অপচন কিটা সোয়া 16 আগষ্টৰ 1946 চনত 16 অক্টোবৰ 16 জুলাই 20 ফেব্ৰুৱাৰী ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ এ টো হ'ব 16 আগষ্ট 1946 চনত হয় প্ৰত্যক্ষ দাবী 16 আগষ্ট 1946 চনত পালন কৰা হৈছিল নেক্সট কোৱেশ্চনটো সোয়া 6 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে অসমত দাস প্ৰথা কেতিয়া নিষিদ্ধ কৰা হৈছিল অপচন কিটা সোয়া 1829 চনত 1843 চনত 1856 চনত 1870 চনত ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপচন নম্বৰ বি টো হ'ব 1943 চনত অসমত দাস প্ৰথা নিষিদ্ধ কৰা হৈছিল নেক্সট কোৱেশ্চনটো সোয়া 7 নম্বৰ কোৱেশ্চনটো 1861 চনত সংগঠিত হোৱা কৃষক বিদ্ৰোহটো হল হয় 1861 চনত কোনটো কৃষক বিদ্ৰোহ সংগঠিত হৈছিল
অপশন নম্বৰ এ টু চোৱা ৰঙিয়াৰ কৃষক বিদ্ৰোহ লাচিমাৰ কৃষক বিদ্ৰোহ পথৰুঘাটৰ কৃষক বিদ্ৰোহ ফুলগুৰি ধাৱা ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশন নম্বৰ বি টু হ'ব লাচিমাৰ কৃষক বিদ্ৰোহ হয় মনত ৰাখিবা 1861 চনত লাচিমাৰ কৃষক বিদ্ৰোহ সংঘটিত হৈছিল নেক্সট কুৱেশ্যনটো চোৱা 8 নম্বৰ কুৱেশ্যনটো 1881 চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল 1881 চনত যে উত্তৰ কাছাৰ জনজাতীয় বিদ্ৰোহ হৈছিল এই বিদ্ৰোহ নেতৃত্ব কোনে দিছিল অপশন এ টু চোৱা বীৰ টিকেন্দ্ৰ জিতে অপশন বি খম ভূধন ফাংলুচাই অপশন সি উকিয়াং নংবাই অপশন ডি ৰজা কুলচন্দ্ৰই ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশন নম্বৰ বি টু হ'ব খম ভূধন ফাংলুচাই নেক্সট কুৱেশ্যনটো চোৱা 9 নম্বৰ কুৱেশ্যনটো অসম ছাত্ৰ সন্মিলন গঠিত হৈছিল ডেছ চনত কিমান চনত অসম ছাত্ৰ সন্মিলন গঠিত হৈছিল অপশন কিটা চোৱা 1916 চনত 1917 চনত 1918 চনত 1920 চনত ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপশন নম্বৰ এ টু হ'ব 1916 চনত গঠিত হৈছিল নেক্সট কুৱেশ্যন চোৱা 10 নম্বৰ কুৱেশ্যনটো উত্তৰ পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ক'ত স্থাপন কৰা হৈছিল অপশন কিটা চোৱা গুৱাহাটীত শিলঙত যোৰহাটত ডিব্ৰুগড়ত ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশন নম্বৰ ডি টু হ'ব ডিব্ৰুগড়ত হয় অসমৰ উত্তৰ পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ত স্থাপন কৰা হৈছিল নেক্সট কুৱেশ্যন চোৱা 11 নম্বৰ কুৱেশ্যনটো জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলিলে নিম্নলিখিত কোন কেইজন সাহিত্যিকক জনা যায় হয় তোমালোকক ক'ব বিচাৰো যে এনেকুৱা ধৰণৰ যিবোৰ এমচিকিউবোৰ আছে সেই এমচিকিউবোৰ কিন্তু প্ৰতি বছৰে আহি থাকিব আৰু বহুত ইম্পৰ্টেন্ট হয় আৰু আহি থাকে যেনে তোমালোকক কিছুমান নাম দি দিব চাৰিটা ইয়াৰ ভিতৰত হয়তো দুজন হ'ব পাৰে তিনিজন হ'ব পাৰে চাৰিজন হ'ব পাৰে তো এনেকুৱা ধৰণৰ এমচিকিউবোৰ বহুত আহে আৰু এনেকুৱা ধৰণৰ এমচিকিউবোৰ ইম্পৰ্টেন্ট এমচিকিউ ক'ব পাৰি অপশন কিটা চোৱা গুণাভিম ৰাম বৰুৱা হেমচন্দ্ৰ গোস্বামী লক্ষ্মীনাথ বেজবৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা এতিয়া আমাক ক'ব লাগে যে এই কেইজনৰ ভিতৰত কোন কেইজনক জোনাকী ত্ৰিমূৰ্তি কোৱা হয় অপশন কিটা শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ বি টু হ'ব 2 নম্বৰ 3 নম্বৰ আৰু 4 নম্বৰ চাই লওঁ আমি 2 নম্বৰ হয় হেমচন্দ্ৰ গোস্বামী লক্ষ্মীনাথ বেজবৰুৱা আৰু চন্দ্ৰকুমাৰ আগৰৱালাক জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি জনা যায় বুজি পালা নেক্সট কুৱেশ্যনটো চোৱা 12 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে ৰাজত ৰংগিনী কোনে ৰচনা কৰিছিল অপশন কিটা চোৱা কৌটিল্যই আৰ্যভট্টই কলহনে পতঞ্জলিয়ে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশন নম্বৰ সি টু হ'ব কলহনে হয় নেক্সট কুৱেশ্যনটো চোৱা 13 নম্বৰ কুৱেশ্যনটো মেঘালয়ৰ খাচীয়া জনজাতি কোনটো গোষ্ঠীৰ অন্তৰ্ভুক্ত যি মেঘালয়ৰ খাচীয়া জনজাতিটো আছে অপশন কিটা চোৱা নিগ্ৰো গোষ্ঠীৰ অষ্ট্ৰিক গোষ্ঠীৰ দ্ৰাবিড গোষ্ঠীৰ মংগোলীয় গোষ্ঠীৰ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশন নম্বৰ বি টু হ'ব অষ্ট্ৰিক গোষ্ঠীৰ হয় মেঘালয়ৰ খাচীয়া জনজাতীয় লোকসকল অষ্ট্ৰিক গোষ্ঠীৰ অন্তৰ্ভুক্ত নেক্সট কুৱেশ্যনটো চোৱা 14 নম্বৰ কুৱেশ্যনটো সপচৰ কুট কোন ৰাজ্যৰ পৰম্পৰাগত উৎসৱ অপশন কিটা চোৱা মণিপুৰ ত্ৰিপুৰা মিজোৰাম আৰু মেঘালয় ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশন নম্বৰ সি টু হ'ব মিজোৰাম হয় সপচৰ কুট মিজোৰামৰ পৰম্পৰাগত উৎসৱ নেক্সট কুৱেশ্যনটো চোৱা 15 নম্বৰ কুৱেশ্যনটো অসমীয়া গদ্য সাহিত্যৰ সূচনা কোনে কৰিছিল অপশন কিটা চোৱা ভট্টদেৱে শংকৰদেৱে মাধৱ কন্দলীয়ে অনন্ত কন্দলীয়ে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ এ ভট্টদেৱে হয় অসমীয়া গদ্য সাহিত্যৰ সূচনা ভট্টদেৱে কৰিছিল নেক্সট কুৱেশ্যন চোৱা 16 নম্বৰ কুৱেশ্যনটো তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ অপশন কিটা চোৱা শস্য খনিজ তেল পানী অৰণ্য ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ বি টু হ'ব খনিজ তেল হয় খনিজ তেলবোৰ অনবীকৰণযোগ্য সম্পদ এবাৰ যদি শেষ হৈ যায় ই নাইকিয়া হৈ যাব আৰু পুনৰ উৎপাদন নহয় তো এইবোৰ সম্পদক অনবীকৰণযোগ্য সম্পদ বুলি কোৱা হয় নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো নেক্সট কুৱেশ্যনটো চোৱা 17 নম্বৰ কুৱেশ্যনটো তলৰ কোনটো তৃতীয়ক বৃত্তিৰ অন্তৰ্ভুক্ত নহয় অপশন কিটা চোৱা পৰিবহন যোগাযোগ খনিজ সম্পদ আহৰণ আৰু পৰ্যটন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ সি টু আৰু কৈছিল যে কোনটো তৃতীয় শ্ৰেণীৰ অন্তৰ্ভুক্ত নহয় খনিজ সম্পদ আহৰণ এইটো হ'ল প্ৰাথমিক খণ্ডৰ অন্তৰ্ভুক্ত হয়নে তো তাৰ কাৰণে অপশন সি টু নহ'ব নেক্সট কুৱেশ্যনটো চোৱা 18 নম্বৰ কুৱেশ্যনটো তলৰ কোনটো বিলুপ্তপ্ৰায় প্ৰাণী
এশিঙীয়া গড় মিথুন বৰটুকুলা হাতী ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ এ টো হ'ব এশিঙীয়া গড় হয় এশিঙীয়া গড় হ'ল বিলুপ্তপ্ৰায় প্ৰাণী নেক্সট কুৱেশ্যনটো চোৱা 19 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে তলৰ কোনটো সেউজগৃহ গেছৰ উদাহৰণ নহয় অপচন কেইটা চোৱা কাৰ্বন ডাই অক্সাইড মিথেন নাইট্ৰাছ অক্সাইড অক্সিজেন ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ ডি টো হ'ব অক্সিজেন হয় যি সেউজগৃহ গেছৰ উদাহৰণ নহয় কাৰ্বন ডাই অক্সাইড মিথেন নাইট্ৰাছ অক্সাইড এইবোৰৰ কাৰণে কি সেউজগৃহ গেছৰ পৰিমাণ বাঢ়ে কিন্তু অক্সিজেনৰ কাৰণে সেউজগৃহৰ পৰিমাণ বাঢ়ি নাযায় নেক্সট কুৱেশ্যনটো চোৱা 20 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে পৰিৱেশৰ স্থানীয় সমস্যা এটা উদাহৰণ হ'ল অপচন কেইটা চোৱা সাগৰ পৃষ্ঠৰ উত্থান ব্ৰহ্মপুত্ৰ উপত্যকাৰ বানপানীৰ সমস্যা এটা ক্ষুদ্ৰ উদ্যোগে কৰা সীমিত ভূমি প্ৰদূষণ উত্তৰ আমেৰিকা মহাদেশৰ মৰুকৰণৰ সমস্যা ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ বি টো হ'ব ব্ৰহ্মপুত্ৰ উপত্যকাৰ বানপানীৰ সমস্যা এইটো এটা কি স্থানীয় সমস্যা হয় বুজি পালা নেক্সট কুৱেশ্যনটো চোৱা 21 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে মাটিকালি হিচাপত পৃথিৱীৰ বৃহত্তম দেশ কোনখন অপচন কেইটা চোৱা অষ্ট্ৰেলিয়া কানাডা ৰাছিয়া চীন ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ সি টো হ'ব ৰাছিয়া হয় মাটিকালিৰ হিচাপত আমি চাবলৈ গ'লে পৃথিৱীৰ বৃহত্তম দেশ হ'ল ৰাছিয়া নেক্সট কুৱেশ্যনটো চোৱা 22 নম্বৰ কুৱেশ্যনটো এছিয়া আৰু আফ্ৰিকা মহাদেশক কোনখন সাগৰে পৃথক কৰিছে অপচন কেইটা চোৱা ভূমধ্য সাগৰ লোহিত সাগৰ কাস্পিয়ান সাগৰ আৰব সাগৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি টো হ'ব লোহিত সাগৰ হয় এছিয়া আৰু আফ্ৰিকা মহাদেশক কোনখন সাগৰে পৃথক কৰিছে লোহিত সাগৰে নেক্সট কুৱেশ্যন লাগবাহু নেক্সট কুৱেশ্যনটো চোৱা 23 নম্বৰ কুৱেশ্যন কাইৰো কোনখন দেশৰ ৰাজধানী অপচন কেইটা চোৱা ইজৰাইলৰ ইজিপ্তৰ জাপানৰ ইউক্ৰেইনৰ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ বি টো হ'ব ইজিপ্তৰ হয় ইজিপ্তৰ ৰাজধানী কি কাইৰো নেক্সট কুৱেশ্যনটো চোৱা 24 নম্বৰ কুৱেশ্যনটো 2011 চনৰ ভাৰতৰ লোকপিয়ল অনুসৰি অসমৰ শিক্ষিত হাৰ কিমান শতাংশ আছিল অপচন কেইটা চোৱা 63.25 শতাংশ 72.19 শতাংশ 87.10 শতাংশ 85.90 শতাংশ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ বি টো হ'ব 72.19 শতাংশ 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ শিক্ষিত হাৰ বুজি পালা নেক্সট কুৱেশ্যন লাগবাহু নেক্সট কুৱেশ্যনটো চোৱা 25 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে 2011 চনৰ লোকপিয়ল অনুসৰি অধিক জনসংখ্যা থকা নগৰৰ পৰা আৰম্ভ কৰি ক্ৰমে কম জনসংখ্যাৰ অসমৰ প্ৰথম শ্ৰেণীৰ নগৰবোৰ হ'ল হয় 2011 চনৰ লোকপিয়ল অনুসৰি অধিক জনসংখ্যা থকা আৰু কম জনসংখ্যা থকাৰ যি প্ৰথম শ্ৰেণীৰ নগৰবোৰ অপচন কেইটা দিছে এতিয়া কোনটো শুদ্ধ আমাক ক'ব লাগিব অপচন এ টো চোৱা গুৱাহাটী তাৰ পিছত শিলচৰ তাৰ পিছত ডিব্ৰুগড় তাৰ পিছত যোৰহাট অপচন বি টো দিছে গুৱাহাটী শিলচৰ যোৰহাট ডিব্ৰুগড় অপচন সি টো দিছে গুৱাহাটী শিলচৰ ডিব্ৰুগড় নগাঁও অপচন ডি টো দিছে গুৱাহাটী ডিব্ৰুগড় শিলচৰ যোৰহাট ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ সি টো হ'ব গুৱাহাটী শিলচৰ ডিব্ৰুগড় আৰু নগাঁও বুজি পালা নেক্সট কুৱেশ্যন লাগবাহু নেক্সট কুৱেশ্যনটো চোৱা 26 নম্বৰ কুৱেশ্যনটো জনসংখ্যাৰ ফালৰ পৰা অসমৰ প্ৰথম দ্বিতীয় আৰু তৃতীয় বৃহৎ জনজাতি কেইটা হ'ল ক্ৰমে অপচন কেইটা চোৱা মিচিং বড়ো কাৰ্বি বড়ো মিচিং কাৰ্বি কাৰ্বি মিচিং বড়ো বড়ো কাৰ্বি মিচিং ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ বি টো হ'ব বড়ো মিচিং কাৰ্বি হয় জনসংখ্যাৰ ফালৰ পৰা চাবলৈ গ'লে প্ৰথম দ্বিতীয় আৰু তৃতীয় যি জনজাতীয় আছে অসমত সকলোতকৈ বেছি বড়ো তাৰপিছত মিচিং তাৰপিছত কাৰ্বি বুজি পালা নেক্সট কুৱেশ্যনটো চোৱা 27 নম্বৰ কুৱেশ্যন অসমৰ অন্তৰ্গত দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটো হ'ল অপচন কেইটা চোৱা 31 নং ৰাষ্ট্ৰীয় ঘাইপথ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ 52 নং ৰাষ্ট্ৰীয় ঘাইপথ 54 নং ৰাষ্ট্ৰীয় ঘাইপথ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ বি টো হ'ব 37 নং ৰাষ্ট্ৰীয় ঘাইপথ নেক্সট কুৱেশ্যন 28 নম্বৰ কুৱেশ্যনটো চোৱা অসমৰ আটাইতকৈ বৃহৎ কৃষিভিত্তিক উদ্যোগ কোনটো অপচন কেইটা চোৱা ৰবৰ উদ্যোগ ৰেচম উদ্যোগ কাগজ উদ্যোগ চাহ উদ্যোগ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ বি টো হ'ব চাহ উদ্যোগ হয় কাৰণ অসমত আটাইতকৈ বেছি কৃষিভিত্তিক উদ্যোগ ক'বলৈ গ'লে চাহ উদ্যোগটোৱে প্ৰধান
নেক্সট কুৱেশ্যনটো চোৱা 29 নম্বৰ কুৱেশ্যনটো তলত উল্লেখ কৰা কোনজন ব্যক্তি ভাৰতৰ সংবিধান খচৰা কমিটিৰ সদস্য আছিল অপশ্যন কেইটা চোৱা ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ডক্টৰ সচ্চিদানন্দ সিনহা সৈয়দ মোহাম্মদ সাদুল্লাহ গোপীনাথ বৰদলৈ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ সি টো হ'ব সৈয়দ মোহাম্মদ সাদুল্লাহ হয় নেক্সট কুৱেশ্যনটো চোৱা 30 নম্বৰ কুৱেশ্যনটো তলত দিয়া বিকল্পবোৰৰ পৰা ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্য বাছি উলিওৱা 1 নম্বৰটো চোৱা অংগৰাজ্যসমূহৰ বাবে সুকীয়া সংবিধান ব্যৱস্থা দ্বৈত নাগৰিকত্ব অপশ্যন কেইটা চোৱা কেৱল 1টো শুদ্ধ কেৱল 2টো শুদ্ধ সি নম্বৰটো 1 আৰু 2 উভয়ে শুদ্ধ ডি নম্বৰটো 1 আৰু 2 উভয়ে অশুদ্ধ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ ডি টো হ'ব 1 আৰু 2 উভয়ে অশুদ্ধ হয় এই দুইটাই অশুদ্ধ হয় অংগৰাজ্যসমূহৰ বাবে সুকীয়া সংবিধান ব্যৱস্থা আমাৰ ভাৰতবৰ্ষত নাই আৰু দ্বৈত নাগৰিকত্ব নাই নেক্সট কুৱেশ্যন আগবাঢ়ো নেক্সট কুৱেশ্যনটো চোৱা 31 নম্বৰ কুৱেশ্যনটো ৰাষ্ট্ৰসংঘ দিৱস কোন তাৰিখে পালন কৰা হয় অপশ্যন কেইটা চোৱা 24 আগষ্ট 24 অক্টোবৰ 21 জুন 5 ছেপ্টেম্বৰ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ বি টো হ'ব 24 অক্টোবৰ নেক্সট কুৱেশ্যন আগবাঢ়ো নেক্সট কুৱেশ্যনটো চোৱা 32 নম্বৰ কুৱেশ্যনটো ৰাষ্ট্ৰসংঘৰ বৰ্তমান সদস্য ৰাষ্ট্ৰৰ সংখ্যা কিমান অপশ্যন কেইটা চোৱা 183 খন 193 খন 200 খন 173 খন ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ বি টো হ'ব 193 খন হয় 193 খন হ'ল ৰাষ্ট্ৰসংঘৰ বৰ্তমান সদস্য ৰাষ্ট্ৰৰ সংখ্যা নেক্সট কুৱেশ্যনটো চোৱা 33 নম্বৰ কুৱেশ্যনটো ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিব প্ৰধান কোন অপশ্যন কেইটা চোৱা টাইভ হাণ্ডাল্লি এন্টনিও গুয়েটেৰেছ কফি আন্নান বেন কিমুন ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ বি টো হ'ব এন্টনিও গুয়েটেৰেছ বৰ্তমানৰ ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান নেক্সট কুৱেশ্যনটো চোৱা 34 নম্বৰ কুৱেশ্যনটো আন্তৰ্জাতিক অনুষ্ঠান আৰু শিবিলাকৰ মুখ্য কাৰ্যালয় পৰিপ্ৰেক্ষিতত অমিলটো বাছি উলিওৱা আন্তৰ্জাতিক অনুষ্ঠান আৰু শিবিলাকৰ মুখ্য কাৰ্যালয় পৰিপ্ৰেক্ষিতত অমিলটো বাছি উলিয়াব দিছে আন্তৰ্জাতিক অনুষ্ঠান মুখ্য কাৰ্যালয় অপশ্যন কেইটা চোৱা এ নম্বৰ উত্তৰ আটলান্টিক চুক্তি সংগঠন ব্ৰুছেলছ অপশ্যন বি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ নতুন দিল্লী অপশ্যন চি দক্ষিণ এছিয়া আঞ্চলিক সহযোগী সংস্থা কাঠমাণ্ডু ৰাষ্ট্ৰসংঘ নিউয়ৰ্ক ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ বি টো হ'ব আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ নতুন দিল্লী নেক্সট কুৱেশ্যন আগবাঢ়ো নেক্সট কুৱেশ্যনটো চোৱা 35 নম্বৰ কুৱেশ্যনটো ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই নিম্নোক্ত কোনটো অংগৰ অনুমোদন ক্ৰমে সচিব প্ৰধানক নিয়োগ কৰে অপশ্যন কেইটা চোৱা আন্তৰ্জাতিক ন্যায়ালয় অৰ্থনৈতিক আৰু সামাজিক পৰিষদ ন্যায়ৰক্ষী পৰিষদ নিৰাপত্তা পৰিষদ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি টো হ'ব নিৰাপত্তা পৰিষদ নেক্সট কুৱেশ্যনটো চোৱা 36 নম্বৰ কুৱেশ্যনটো তলৰ কোনকেইটা বিকল্প মুদ্ৰাৰ বৈশিষ্ট্য অপশ্যন কেইটা চোৱা সাধাৰণ গ্ৰহণযোগ্যতা পূৰ্ণ সাদৃশ্যতা তাৰল্য গুণ মূলাৰ স্থিৰতা অপশ্যন কেইটা চোৱা 1 2 আৰু 4টো শুদ্ধ অপশ্যন বি টো 2 3 আৰু 4টো শুদ্ধ অপশ্যন চি টো 1 3 আৰু 4টো শুদ্ধ অপশ্যন ডি টো 1 2 3 4 গোটেইকেইটাই শুদ্ধ ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপশ্যন নম্বৰ ডি টো হ'ব গোটেইকেইটাই শুদ্ধ নেক্সট কুৱেশ্যনটো চোৱা 37 নম্বৰ কুৱেশ্যন তলত দিয়া বিকল্পবোৰৰ পৰা মুদ্ৰাৰ মুখ্য কাৰ্য দুটা চিনাক্ত কৰা অপশ্যন কেইটা চোৱা মুদ্ৰা হৈছে বিনিময়ৰ মাধ্যম মুদ্ৰাই সা সামগ্ৰীৰ মূল্যৰ মাপকাঠি হিচাপে কাৰ্য সম্পাদন কৰে 3 নম্বৰটো মুদ্ৰাই স্থগিত দেনা পাওনাৰ মানদণ্ড হিচাপে কাৰ্য সম্পাদন কৰে অপশ্যন 4টো মুদ্ৰাই মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰিব লাগে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ এ টো হ'ব 1 আৰু 2টো শুদ্ধ বুজি পালা
মুদ্ৰাই হৈছে বিনিময়ৰ মাধ্যম আৰু মুদ্ৰাই সা সামগ্ৰীৰ মূল্যৰ মাপকাঠি হিচাপে কাৰ্য সম্পাদন কৰে নেক্সট কুৱেশ্যনটো চোৱা 38 নম্বৰ কুৱেশ্যন ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটোৰ নাম হ'ল ডেছ অপশ্যন কেইটা চোৱা ৰাষ্ট্ৰীয় ষ্টেট বেংক বেংক অফ হিন্দুস্তান ৰাষ্ট্ৰীয় ৰিজাৰ্ভ বেংক ইউনাইটেড বেংক অফ ইণ্ডিয়া ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ সি টো হ'ব ভাৰতীয় ৰিজাৰ্ভ বেংক নেক্সট কুৱেশ্যন আগবাঢ়ো নেক্সট কুৱেশ্যনটো চোৱা 39 নম্বৰ কুৱেশ্যন তলৰ কোনটো বাণিজ্যিক বেংকৰ কাৰ্য নহয় অপশ্যন কেইটা চোৱা বাণিজ্যিক বেংকে সঞ্চয় সংগ্ৰহ কৰে অপশ্যন বি বাণিজ্যিক বেংকসমূহে ঋণৰ যোগান ধৰে অপশ্যন সি বাণিজ্যিক বেংকসমূহে ঋণ মুদ্ৰা সৃষ্টি কৰে অপশ্যন ডি বাণিজ্যিক বেংকে কাগজী মুদ্ৰা ছপা কৰে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ ডি টো হ'ব বাণিজ্যিক বেংকে কাগজী মুদ্ৰা ছপা কৰে হয় কাৰণ বাণিজ্যিক বেংকে কিন্তু কাগজী মুদ্ৰা ছপা নকৰে কাগজী মুদ্ৰা কেৱল ছপা কৰে ভাৰতীয় ৰিজাৰ্ভ বেংকে তো তাকে আমাক কৈছিল তলৰ কোনটো বাণিজ্যিক বেংকৰ কাৰ্য নহয় কুৱেশ্যনবোৰ এনেকৈ আহিব নহয় কোনবোৰ সেইবোৰ আহিব বুজি পাইছা তোমালোকে পঢ়ি ভালকে বুজি ল'বা যে আচলতে কুৱেশ্যনটো আমাক সুধিছে কি তোমালোকে পটককে এটা উত্তৰ OMR sheetত ফিল আপ কৰি নিদিবা নেক্সট কুৱেশ্যনটো চোৱা 40 নম্বৰ কুৱেশ্যনটো নাৱাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপশ্যন কেইটা চোৱা কলকাতাত মুম্বাইত চেন্নাইত নতুন দিল্লীত ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ বি টো হ'ব মুম্বাইত হয় যি নাৱাৰ্ড যি সংস্থাটো আছে নাৱাৰ্ডৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত নেক্সট কুৱেশ্যনটো চোৱা 41 নম্বৰ কুৱেশ্যন ভাৰতবৰ্ষত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাই সামৰি লোৱা কালচোৱা হ'ল ডেছ অপশ্যন কেইটা চোৱা 1 এপ্ৰিল 1951 পৰা 31 মাৰ্চ 1956 লৈ অপশ্যন বি টো চোৱা 1 এপ্ৰিল 1950 পৰা 31 মাৰ্চ 1955 লৈ 1 এপ্ৰিল 1964 পৰা 31 মাৰ্চ 1961 লৈ 1 এপ্ৰিল 1961 পৰা 31 মাৰ্চ 1966 লৈ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ এ টো হ'ব 1 এপ্ৰিল 1951 চনৰ পৰা 31 মাৰ্চ 1956 চনলৈ হয় যি ভাৰতবৰ্ষৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা লোৱা হৈছিল নেক্সট কুৱেশ্যন আগবাঢ়ো নেক্সট কুৱেশ্যনটো চোৱা 42 নম্বৰ কুৱেশ্যন 2015 চনত গঠিত নীতি আয়োগৰ অধ্যক্ষ কোন অপশ্যন কেইটা চোৱা ভাৰতৰ ৰাষ্ট্ৰপতি ভাৰতৰ প্ৰধানমন্ত্ৰী ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ ভাৰতৰ উপৰাষ্ট্ৰপতি ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ বি টো হ'ব ভাৰতৰ প্ৰধানমন্ত্ৰী হয় যি 2015 চনত নীতি আয়োগ গঠন কৰা হৈছিল এই নীতি আয়োগৰ অধ্যক্ষ কোন ভাৰতৰ প্ৰধানমন্ত্ৰী নেক্সট কুৱেশ্যনটো চোৱা 43 নম্বৰ কুৱেশ্যন দেশৰ আৰ্থিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণ শিথিলকৰণ কৰা কাৰ্যক কোৱা হয় ডেছ অপশ্যন কেইটা চোৱা বিত্তীয় অন্তৰ্ভুক্তিকৰণ ব্যক্তিগতকৰণ উদাৰীকৰণ গোলকীকৰণ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ সি টো হ'ব উদাৰীকৰণ নেক্সট কুৱেশ্যন চোৱা 44 নম্বৰ কুৱেশ্যন ব্যক্তিগতকৰণ হ'ল ডেছ হয় ব্যক্তিগতকৰণ মানে কি চৰকাৰী খণ্ডৰ অধীনত থকা প্ৰতিষ্ঠানসমূহ বেচৰকাৰী খণ্ডলৈ মুকলি কৰি দিয়া নীতি অপশ্যন বি দেশ এখনৰ অৰ্থনীতিৰ সৈতে বিশ্বৰ অন্যান্য দেশৰ অৰ্থনৈতিক সংযোগ স্থাপন কৰা অপশ্যন সি দেশৰ আৰ্থিক ব্যৱস্থাৰ ওপৰত ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণ শিথিলকৰণ অপশ্যন ডি এটা প্ৰক্ৰিয়া য'ত অৰ্থনৈতিক উন্নয়নৰ সুফলবোৰ সমাজৰ সকলো লোকে সাঙুৰি লোৱা সুনিশ্চিত কৰে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ এ টো হ'ব চৰকাৰী খণ্ডৰ অধীনত থকা প্ৰতিষ্ঠানসমূহ বেচৰকাৰী খণ্ডলৈ মুকলি কৰি দিয়া হয় ব্যক্তিগতকৰণ মানে হ'ল চৰকাৰী যিমানবোৰ খণ্ড আছে সেই খণ্ডবোৰ বেচৰকাৰী কৰি দিয়া মুকলি কৰি দিয়া নেক্সট কুৱেশ্যনটো চোৱা লাষ্ট কুৱেশ্যন 45 নম্বৰ দেশৰ মুঠ জনজাতি আয়কৰ মুঠ জনসংখ্যাৰে হৰণ কৰিলে আমি পাওঁ ডেছ অপশ্যন কেইটা চোৱা জনমূৰি আয় মানৱ উন্নয়ন সূচাংক প্ৰত্যাশিত আয়ুস মুঠ ঘৰুৱা উৎপাদন ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ এ টো হ'ব জনমূৰি আয় হয় দেশৰ মুঠ জাতীয় আয়ৰ মুঠ জনসংখ্যাৰে যদি আমি হৰণ কৰোঁ আমি কি পাম জনমূৰি আয় পাম ওকে তো আজিলৈ ইমানখিনি আছিল আমি যি MCQবোৰ আছিল 45টা MCQ আছিল 45টা 2024 চনৰ যি প্ৰশ্ন কাকতখন আছিল প্ৰশ্ন কাকতখনৰ গোটেইকেইটা আমি
কমপ্লিট কৰিলো যদি তোমালোকে কোনোবা MCQ বুজি পোৱা নাই তেনেহলে কমেন্ট কৰি মোক জনাব পাৰিবা আৰু এইটো পাৰ্ট 1 হয় মই আগতে কৈছো পাৰ্ট 2 ভিডিও আহিব পাৰ্ট 2 ভিডিওত যিমানবোৰ কোৱেশ্চন এনসাৰ বোৰ আছিল সেই সকলোবোৰ কোৱেশ্চন এনসাৰ তোমালোকক অতি সহজতে বুজাবলৈ চেষ্টা কৰিম যদি ভিডিওটো ভাল পালা তেনেহলে ভিডিওটো এটা লাইক কৰি দিবা আৰু কমেন্ট কৰি জনাবা যে কেনে পালা আৰু তোমালোকৰ বন্ধু বান্ধৱীলৈকেও ভিডিওটো শেয়াৰ কৰিবা পাৰ্ট 2 ভিডিও লিংক ডেসক্ৰিপচনত থাকিব মই যেতিয়া পাৰ্ট 2 ভিডিও আপলোড দিম মই তাৰ লিংকটো ডেসক্ৰিপচনত দি দিম তো আজিলৈ ইমানখিনি আছিল পুনৰ লগ পাম নতুন এটা ভিডিও লৈ তেতিয়ালৈ বাই বাই